জুবিন দাক গোলাঘাট শান্তিপুৰৰ এটা ষ্টুডিঅ'ত লগ পালোঁ। তেতিয়া জুবিন দাই গান গাইছিলে, গেংষ্টাৰ এখন বনাই আহিছে, ইয়ালি গানটো ফাৰ্ষ্ট মোৰ দাদাৰ লগত লগ পোৱা দিন। দাদা সন্মুখত কৈ দিলে, তেতিয়া মই ভাগি পৰিছিলোঁ। দাদাই মোক ক'লে, কি হ'ল, কিয় ভাগি পৰিছা? মই বোলো, দাদা মইতো এতিয়া নিউ পায়, মই অনাথ, মইতো জীয়াই থকা কোনো অৰ্থই নাইকিয়া, অৰ্থই বিচাৰি পোৱা নাই। মই তাৰে মোক ৩২,৩০০ টকা দাদাই হাতত ধৰাই দিলে যে এইটো লোৱা। নিজে দি দিছে দাদাই, এইটো লোৱা, মুঠা মাৰি দিছে তাকো। দাদাই পইচা হিচাপ নকৰে কোনোদিন, মুঠা মাৰি দিছে, এইটো লোৱা। মানে কিহৰ কাৰণে দিলে আপোনাক? মোক এটা সাহাৰ্য মানে তেওঁ হেল্প কৰিছে। মই নোকোৱা আগতে দাদাই ক'লে, আকাশ। মই বোলো, হয় দাদা। কি কৰি আছা দাদা তই? মই বোলো, দাদা মই চাকৰি পালোঁ। কি চাকৰি পালা? মই বোলো, দাদা মই ডিফেন্সত পালোঁ। হা, ডিফেন্সত? কোনটো বিভাগত? মই বোলো, এয়াৰফ'ৰ্চত। এয়াৰফ'ৰ্চত? দাদা একদম ফূৰ্তিত গৌ মাৰি ধৰি ভিতৰলৈ লৈ গৈছে। মোৰ ৱাইফক কাঁহৰ থালিত নিজে ভাত বাঢ়ি দিছে। আৰু ইণ্টাৰেষ্টিং কথা, যেতিয়া ড্ৰেছিং আইনাখন এনেকৈ টানি দিছে ন, মই কৈছোঁ, দাদা কি খং উঠিলে নেকি? 6টা বজাত উঠিছোঁ, মই জানো দাদাই নুঠে। মই তেতিয়া লাহেকৈ দৰ্জাখন খুলিছোঁ যাতে দাদা ডিষ্টাৰ্ব নহয়। দাদা ভৰিটো চুই কিনে সেৱা কৰি কিনে মই যোৰহাটে ৰাওনা হৈ আহিলোঁ। নমস্কাৰ, আপোনালোকে চাই আছে কাহিনী দ্য আনটল্ড ষ্টৰী। আজি আমাৰ লগত এজন বিশেষ ব্যক্তি উপস্থিত আছে। তেওঁ হৈছে RF আকাশ। আৰু তেওঁৰ বিষয়ে কিনো ক'ম, সকলোৱে জানে। বৰ্তমান সময়ত গোটেই অসমত তেওঁৰ চৰ্চা হৈ আছে। তেওঁক আমাৰ মাজত আপোনালোকক চিনাকি কৰি দিব বিচাৰিছোঁ। এয়া হৈছে RF আকাশ দা। নমস্কাৰ দাদা, আমাৰ অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ। ধন্যবাদ। RF আকাশ, গোটেই অসমত এতিয়া আপোনাৰ নামে ব্যাপক চৰ্চা। আপোনাৰ এটা গীত গোটেই সমগ্ৰ অসমত বাজি আছে। আচলতে সেই গীতটোৰ বিষয়ে কথা পাতিম। প্ৰথম আপোনাৰ বিষয়ে জানিবলৈ প্ৰথমত চেষ্টা কৰোঁ। আপোনাৰ ঘৰ ক'ত, ঘৰত কোন কোন আছে, সংগীতৰ লগত কেনেকৈ জড়িত হ'ল? মোৰ ঘৰ গোলাঘাট ডিষ্ট্ৰিক্ট, দুখতিমুখ পঞ্চায়তৰ এখন ভিতৰুৱা গাঁও, নাম টেমেৰা নৈগাঁও। মই 2004 চনত জুবিন দাক লগ পাইছিলোঁ। তাৰ এবছৰ আগত মই দেউতাক হেৰুৱাইছিলোঁ খুব কম বয়সতে। আৰু মোৰ খুব ইচ্ছা, জুবিনদাৰ প্ৰতিটো গানৰ কলিয়ে মোৰ হৃদয় স্পৰ্শ কৰি গৈছিলে সৰুৰ পৰাই। তেওঁ গানেই মোক সম্পূৰ্ণ জীৱনটো চেঞ্জ কৰি দিয়াৰ এটা সপোন দেখিছিলোঁ তেওঁ গানৰ অৰ্থবিলাকৰ পৰা। তেতিয়া মই জুবিন দাক লগ পোৱাৰ ইচ্ছা বহুত আছিলে। আৰু এদিন মোৰ চেষ্টাৰ সফল হ'ল। মই সোমনাথ দাক লগ পালোঁ, ৰবুল দাক লগ পালোঁ। তেওঁলোকৰ দ্বাৰাই মই জুবিন দাক গোলাঘাট শান্তিপুৰৰ এটা ষ্টুডিঅ'ত লগ পালোঁ। তেতিয়া জুবিন দাই গান গাইছিলে, গেংষ্টাৰ এখন বনাই আহিছে, ইয়ালি গানটো ফাৰ্ষ্ট মোৰ দাদাৰ লগত লগ পোৱা দিন। 2004 চনৰ 24 নৱেম্বৰৰ দিনাৰ কথা। মই তেতিয়া দাদাক গানৰ ডাবিংবিলাক চাই আছোঁ। আৰু তেতিয়া মই এটি গীত বাণীবদ্ধ হৈছিলে সোমনাথ বৰা সোণালী কেছেটত। আৰু গীতটি ডাবিং কৰি ওলাই অহাৰ পাছত দাদাক চিনাকি কৰাই দিছিলে সোমনাথ দাই। ই বৰ সৰু ল'ৰা, দেউতা নাই, দেউতা ঢুকালে। আৰু ই লগ পোৱা বহুত ইচ্ছা কৰিছিল। তেতিয়া মই সেইখিনি কথা যেতিয়া মোক দাদা সন্মুখত কৈ দিলে, তেতিয়া মই ভাগি পৰিছিলোঁ। দাদাই মোক ক'লে, কি হ'ল, কিয় ভাগি পৰিছা? মই বোলো, দাদা মইতো এতিয়া নিউ পায়, মই অনাথ, মইতো জীয়াই থকা কোনো অৰ্থই নাইকিয়া, অৰ্থই বিচাৰি পোৱা নাই। মই দাদাই ক'লে, মই আছোঁ নহয়, কেলৈ চিন্তা কৰিছ তই চিন্তা কৰিব নালাগে, মই আছোঁ, তই মই গান গোৱালৈকে ইয়াতে ৰখি থাক, নাযাবি। আৰু ঠিক তেনেকৈ ধৰণৰ দাদাই গানখিনি গাই কমপ্লিট শেষ হ'ল। আৰু ৰবুল দা, সোমনাথ দাৰ পৰা মিনিমাম 40,000 টকা পালে দুটা কেছেটৰ গান গাই। তাৰে মোক 32,300 টকা দাদাই হাতত ধৰাই দিলে যে এইটো লোৱা। নিজে দি দিছে দাদাই, এইটো লোৱা, মুঠা মাৰি দিছে তাকো। দাদাই পইচা হিচাপ নকৰে কোনোদিন, মুঠা মাৰি দিছে, এইটো লোৱা। মানে কিহৰ কাৰণে দিলে আপোনাক? মোক এটা সাহাৰ্য মানে তেওঁ হেল্প কৰিছে আৰ্থিক দিশত, যে মোৰ দেউতা নাই, মই যে এজন পিতৃহাৰা। তেওঁ সেই মানৱীয়তাখিনি মই জীৱনত পাহৰিব নোৱাৰোঁ। তেতিয়াই মই এটা মনত বান্ধি ৰাখিলোঁ যে মই এই টকাখিনিৰ পৰাই মই জীৱনটো আগবঢ়াব পাৰিম। আৰু তেতিয়াৰ পৰাই মোৰ
সংগীত জগতত দাদাক মোৰ মনত বান্ধি ল'লোঁ, তেওঁ এজন মোৰ কাৰণে ভগৱান। এইখিনিতে মই আৰু এটা কথা কওঁ, তাৰ আগমুহূৰ্তৰ কথা কি, মই পৰীক্ষা ফিজ মই 12 টকা ফিজৰ কাৰণে এঘৰ মানুহত ইটা জাপিছিলোঁ। মই ক'লোঁ যে খুৰা মোক পইচা 12 টকা লাগে পৰীক্ষাৰ ফিজ দিবলৈ। খুৰাই মোক ক'লে ঠিক আছে, তোমাক মই 12 টকা পইচা দিম, তুমি এইখিনি যে ইটাখিনি আছে জাপি দিয়া, মই চাৰিআলিৰ পৰা মাছ কেইটামান লৈ আহোঁ। মইতো পঢ়িব লাগে সন্ধিয়া, তেতিয়া কোন ক্লাছৰ কথা তেতিয়া? তেতিয়া ক্লাছ মোৰ 8-9ৰ কথা। আৰু তেতিয়া মই ৰবাব টেঙা খেলোঁ, খুব ফুটবল খেলোঁ। আপুনি জাপি দিলে? ইটা জাপি দিলে? ইটা জাপি দিলোঁ। আমি ফুটবল খেলি আহিছোঁ, ফুটবল মানে ৰবাব টেঙাৰ ফুটবল খেলোঁ। আৰু আহিছোঁ, আহি ইটাখিনি জাপিলোঁ। মই 2 ঘণ্টাও নলগালোঁ, কাৰণ মোৰ পঢ়িব লাগে। মানুহজন আহিলে, খুৰাজন আহিলে, তেওঁ ঘড়ীটো চাইছে, মইতো অনুভৱ কৰা নাই কিয় ঘড়ীটো চাইছে। মোক ক'লে হৈ গ'ল তোমাৰ? মই ক'লোঁ হৈ গ'ল খুৰা। আচ্ছা ৰ'বা, মই হাত ভৰিকেইটা ধুই আহিছোঁ, মই দি আছোঁ। তেওঁ আহি কিনে মোক 7 টকা পইচা হাতত ধৰাই দিলে। সেই 7 টকাটো ধৰা মই খুৰা নহয়, মই 12 টকা বিচাৰিছিলোঁ। বোলে নহয়, তুমি মেথছ জানা নহয়? মই বোলো জানো। আচ্ছা 3-4 গুণ কিমান? মই বোলো 3-4 গুণ 12। 3 ঘণ্টা মই কৈ থৈ গৈছিলোঁ নহয় তোমাক 2-3 ঘণ্টা লাগিব, গতিকে 1 ঘণ্টাত 4 টকাকৈ তুমি 3 ঘণ্টা যদি কাম কৰা হ'লে 12 টকা পাই গ'লা। এতিয়া তুমি 2 ঘণ্টাও নলগালা, গতিকে তুমি 8 টকাও নোপোৱা। এইটোৱে মোক ঘূৰি আহিছে, 7 টকাটো ৰাখা। এতিয়া মই খুব কান্দিলোঁ। তেতিয়া মোক কোনোবাই গৈ মাক কৈ দিলে যে তোমাৰ ল'ৰাই তাত কান্দি আছে। মায়ে আহি মোক চিকনি লৈ পিটিলে। এতিয়া মোৰ খুব আৱেগিক হৈ গ'ল। সেই পইচাটো মই এখিলা কলপাতেৰে মেৰিয়াই কিনে, মই খৰচ নকৰিলোঁ, পৰীক্ষা ফিজো নিদিলোঁ, কলপাতে মেৰিয়াই মই জীৱনৰ এটা স্মৃতি মই কাৰণে চেফটি কৰি ৰাখি থ'লোঁ। এটা জেগাত কোণত লুকুৱাই ৰাখিলোঁ যে এই পইচাটো 7 টকাটো মোৰ এটা টাৰ্গেট আছিল, আৰু সেই টাৰ্গেটটো মোৰ 2017 চনত পূৰা হৈছে। অকণমান কওকচোন। সেই 7 টকাটো মই এনেকুৱা এটা অনুভৱ কি, মই এই 7 টকাটোৱে যেতিয়ালৈকে 70 লাখ টকা মানুহ নহওঁ, তেতিয়ালৈকে মই 7 টকাটো নুখুলোঁ। মোৰ মনৰ সপোন, লাগিলে মই হাজিৰাই কৰোঁ, লাগিলে মই কষ্ট কৰিম, তেনেকুৱা এটা মোৰ মনত ফিল আছিলে আৰু বান্ধি লৈছিলোঁ মই। আৰু মই 2017 চনত সিমানখিনি মই টাৰ্গেট পূৰা কৰিলোঁ। তেতিয়া মই ৱাইফক দিছোঁ খুলিবলৈ, ইয়াত এটা বস্তু আছে তুমি খোলা। ৱাইফে খুলিছে, কি হয়? ৱাইফে খুলি কিনে চাইছে যে 5 টকা এটা, 2 টকীয়া এখন। এইটো কি? মই ক'লোঁ ইয়াত মোৰ পুৰণা স্মৃতি সোমাই আছে, অতীতৰ স্মৃতি। ঠিক তেনেকৈ মোৰ কিছুমান টাৰ্গেট পূৰা কৰিম বুলি ক'লে মই পূৰা কৰি গৈ থাকোঁ। মানে এইটো কথাই মই বিচাৰিছোঁ জানিবলৈ, যে ইমান সৰুতে ইমান এইম থকা কেনেকৈ হ'ব পাৰিলে? মানে তোৰ এইম এটা সাধাৰণতে আমি নৰ্মেল এটা 7 টকাৰ পৰা 7 লাখ টকা আমি চিন্তা নকৰোঁ, বা 70 লাখো চিন্তা নকৰোঁ। 7 টকাৰ পৰা আমি কিবা এটা কৰিম, বা অকণমান আপগ্ৰেড কেনেকৈ কৰিম, নিজকে প্ৰুভ কৰিব বিচাৰোঁ। কিন্তু একদম 7 টকাৰ পৰা 70 লাখলৈকে তাৰ কাৰণে মই দিন ৰাত কষ্ট কৰোঁ, আৰু মই বেয়া বস্তু নাখাওঁ, আৰু মই বেয়া সংগ নলওঁ। আৰু মোৰ সংগৰ ভিতৰত যদি কোনোবাই বেয়া হয়, মই তেওঁক কেতিয়াও বেয়া আখ্যা নিদিওঁ। মই সদায় এইটো অনুভৱ কৰোঁ তেওঁক মই কেনেকৈ ভাল কৰিব পাৰোঁ। এই টাৰ্গেটটো কেনেকৈ এচিভ কৰিলে? ধৰক এই টাৰ্গেটটো সেইটোৱে, মোৰ যেতিয়া মনত মই বান্ধি ল'লোঁ, মোক মানে দিন ৰাতি শুবলৈ নিদিয়ে। কাৰণ সেই বস্তুটো, সেই কথাবিলাক মোৰ মনত আহি থাকে যে মই এটা প্ৰতিশ্ৰুতি লৈ থৈছোঁ নহয়, প্ৰতিশ্ৰুতিবদ্ধ হৈ আছোঁ যে মই সেই বস্তুটো বান্ধি থৈছোঁ, তাৰ টাৰ্গেটটো পূৰা কৰিব লাগিব। কঠোৰ পৰিশ্ৰম কৰিছোঁ। আৰু ঠিক তেনেকৈয়ে মই কি কৰিলে লাইফত? তাৰপিছতে মই জুবিন দাক লগ পালোঁ। তাৰপিছতে এখন মই এজন মানুহ আৰু 2জনমান মানুহ তেনেকৈ লগ পাইছোঁ, বহুত ভাল ভাল ব্যক্তি লগ পাইছোঁ। কিন্তু সেইবিলাক বেছি বহলাই নগৈ, সেইবিলাকৰ ক্ষেত্ৰতো তাৰমানে মোৰ এনেকুৱা ধৰণৰ কিছুমান নিজে কিছুমান কথা চিন্তা বিবেচনা কৰিব লাগিব যে ভাল দিশত গৈছোঁ নে মই বেয়া দিশত গৈছোঁ। তো মোক কিছু ক্ষেত্ৰত মানে বহুত ডাঙৰ ডাঙৰ মানুহৰ লগত সৰুৰ পৰা পাইছোঁ, কাৰণ মই ভাল ফুটবল খেলুৱৈ আছিলোঁ, আৰু সেই দিশতো মোক বহুতে ভালো পাইছিলে। কিন্তু মই তেতিয়া ফিল কৰোঁ কি নহয়, খেলুৱৈ হ'লে বেয়া বস্তু সাধাৰণতে নাখায়, ষ্টেমিনা বহুত থাকে, দৌৰিবলৈ পাৰে। আৰু মই সেইকাৰণে কি হৈছে, মানে তেনেকৈ ভাল ভাল মানুহকো লগ পাইছোঁ, কিন্তু মই
কোনোদিনা লোভত পেলাব নোৱাৰিছিলে কোনো। গতিকে ৰাজনীতি পাশতো পৰিছিলোঁ বহুতবাৰ, আনকি আমাৰ TMPK ক্ষেত্ৰতো মই বহুত ক্ষেত্ৰত জড়িত আছিলোঁ। লাষ্টত মই যেতিয়া জুবিন দাই মোক কিন্তু সম্পূৰ্ণ পৰিৱেশটোৱে চেঞ্জ কৰি পেলালে। যেতিয়া মই তাৰপিছত জুবিন দাক লগ পালোঁ, জুবিন দাই যেতিয়া মোক সাহাৰ্য আগবঢ়ালে, জুবিন দাই ক'লে মই আছোঁ, তেতিয়া মই দাদাক কান্দি কিনে কৈছোঁ, দাদা মই আৰু দ্বিতীয়বাৰ আপোনাক ক'ত লগ পাম? তুমি মোক লগ পাবলৈ তৃতীয় পক্ষ মানুহ টাচ নকৰিবা, তুমি গুৱাহাটী আহিবা, ষ্টুডিঅ'ত সুধিবা, মোৰ কথা ক'বা, দাদাক ক'ত লগ পাম। নহ'লে তুমি মোক খাৰঘূলি ঘৰলৈ আহিবা, বাছ লগ পাই যাবা। তুমি মোক খালি মনত পেলাই দিবা যে ক'ত লগ পাইছিলোঁ, কি কথা, কাৰণ মই বহুত ব্যস্ত থাকোঁ। তেনেকৈ ঠিক তেনেকৈ গ'ল। বহুত দিনৰ বিৰতিৰ পিছত সেই কথাখিনিয়ে মোক খুব আমনি কৰি থাকে। আৰু দাদাই, মই সদায় মনত ভাবিলোঁ দাদাটো মোৰ লগত আছে, দাদাই মানুহক সহায় কৰে। তেনেকৈ মই নাই। দাদাই আৰু এটা কথা কৈছিলে যে তই এইটো ল আৰু নিজৰ ভৰিৰ ওপৰত থিয় হ'বলৈ চেষ্টা কৰিবি। প্ৰথমতে নিজেই সবল, তাৰপিছত দেশখনক কবল। এই কথাটো মোক দাদাই কৈছিলে। সেইটো মোৰ মাইণ্ডত পূৰা মই বান্ধি ৰাখিলোঁ। আৰু খুব আমনি কৰি থাকে দাদা গানবিলাক শুনি থাকোঁ। এনেকুৱা লাগে কি দাদা সদায় মোৰ লগতে আছে। দাদাক যদিও লগ নাপাওঁ, দাদা মোৰ অন্তৰৰ মাজত আছে। প্ৰতিটো গানেই মই দাদা গান শুনো, আৰু প্ৰতিটো গানৰ এটা কাহিনী থাকেই দাদা। গতিকে আগবাঢ়ি যাবলৈ নিজে সাহস পাওঁ। ঠিক তেনেকৈ গৈ মই চাকৰিত সোমালোঁ, আৰু চাকৰিত সোমাই দাদাৰ ওচৰত গৈছোঁ। খুব কোন চনত চাকৰি পালে? মই 2011 চনত পাইছোঁ। আৰু দাদাৰ ওচৰত গ'লোঁ 2015ত। মই তেতিয়া বিয়াও পাতিলোঁ। দাদাৰ ওচৰত মই কৈছোঁ, ব'লা আজি জুবিন দাৰ ওচৰত যাওঁ। হে, জুবিন দাক তুমি চিনি পোৱা? মই ক'লোঁ পাওঁ। সঁচাকৈ নাই? মই ক'লোঁ ব'লা মোৰ লগত। আমি যোৰহাটৰ পৰা চুপাত গৈছোঁ, দিনত গৈছোঁ, আৰু সন্ধিয়া 8:30 বজাত পাইছোঁ। খানাপাৰাত নামিছোঁ, খানাপাৰাৰ পৰা উবেৰ লৈ একদম খাৰঘূলি পাই গৈছোঁ। খাৰঘূলি পাই চিধা দাদাৰ ঘৰত সোমাইছোঁ। তাতে সোমাই তাত চেক্সি ডগীকেইটা আছে না, একদম চেক্সি, খুব মৰমীয়াল ডগ কেইটামান আছে। আহিছে তাত এটা ল'ৰা আছে চন্দন। চন্দনে মোক ক'লে, কোন আপোনালোক ক'ৰ পৰা আহিছে? মই বোলো যোৰহাটৰ পৰা আহিছোঁ। দাদা নাই নহয়, দাদা গণেশগুৰি প্ৰগ্ৰেম কৰি আছেগৈ। দাদাৰ ওচৰত গান এটা ডাবিং কৰিব লাগিছিল। হয় নেকি? অলপ ৱেইট কৰিব লাগিব, টাইম লাগিব কিন্তু, দাদা 2-3 বাজি যাব। মানে একো নাই, ঠাণ্ডা দিনৰ কথা। তাত ধুনীয়াকৈ আমি বাহিৰতে বাৰাণ্ডাতে আৰু জুই জ্বলাই তাতে জুই ফুৱাই আছোঁ। আৰু ঠিক 1:15 ইয়াতো আছে, ঘড়ীতে আছে, এতিয়া ফটোখনত ধুনীয়াকৈ আছে, সেইদিনৰ স্মৃতিও আছে। 1:15 দাদা আহি পাইছে ৰাতি। ডাইৰেক্ট দাদা আমাক কচ কৰি সোমাই গৈছে ভিতৰলৈ। আৰু চন্দনক কৈছে, চন্দন, দিনৰ পৰা গোটেই ৰাতিলৈকে গোটেই ৰাতিটো আমি তাতে সাৰে আছোঁ জুই ফুৱাই। দাদাই কৈছে, চন্দন, এই বাহিৰত আলহী কওঁ, ল'ৰা এটা ছোৱালীজনী আছে, দাদা যোৰহাটৰ পৰা আহিছে আপোনাক লগ কৰিবলৈ, কিবা গানৰ কাম এটা। যেতিয়া দাদাই যোৰহাটৰ বুলি কোৱাৰ লগে লগে দাদাই দৌৰি আহিছে। কচোন ক, কিবা গানৰ কাম আছিলে বোলে মনত। তেতিয়া মই দাদা ভৰিত ধুই সেৱা কৰিছোঁ। দাদা চিনি পাইছে? কাৰণ 2004 চনৰ কথা। 4 পৰা 15, প্ৰায় 11 বছৰ ডিষ্টেঞ্চ। দাদাই ক'লে কি, নাই মই কোন আছিলে বাৰু? মই বোলো দাদা সেই গোলাঘাটৰ শান্তিপুৰ ষ্টুডিঅ'ত যে লগ পাইছিলোঁ আপুনি। 2004 চনত আপোনাক 32,000 টকা দিছিলে, বহুত ডাঙৰ পইচা এতিয়া বৰ্তমান সময়ত, বা সেইটো সময়ত বহুত বেছি পইচা। বৰ্তমান সময়ত নহ'লেও সেইটো সময়ত বহুত বেছি পইচা, কল্পনা কৰিব নোৱাৰা এটা টকা। আজিৰ তাৰিখত কমচে কম 3 লাখ 4.5 লাখৰ এমাউণ্টৰ টকা। সিমান মানুহে কাম কৰা পইচাটো দিবলৈ বেয়া পায়। গতিকে তেওঁক মই সেইকাৰণে ভগৱানৰ দৰে সদায় পূজা কৰি থাকিম। তাৰপিছত দাদাই যেতিয়া মোক ক'লে, হয় নেকি দাদা, মই নোকোৱা আগতে দাদাই ক'লে আকাশ। মই ক'লো হয় দাদা। কি কৰি আছা দাদা তই? মই ক'লো দাদা মই চাকৰি পালোঁ। কি চাকৰি পালা? মই ক'লো দাদা মই ডিফেন্সত পালোঁ। হা, ডিফেন্সত? কোনটো বিভাগত? মই ক'লো এয়াৰফ'ৰ্চত। এয়াৰফ'ৰ্চত? দাদা একদম ফূৰ্তিত গৌ মাৰি ধৰি ভিতৰলৈ লৈ গৈছে। তাত জয়ন্ত দাদা আছিলে, বহুতখিনি আছে, ফটো আছে লগতে। আৰু কি কয়, সমীৰ আছিলে। ঐ চাহ, আকাশ আহিছে। 2004 চনত লগ পাইছোঁ, তাৰ নাম আকাশ। কিন্তু সি আজি আকাশ নহয়, এই ৰিয়েল ফাইটাৰ অফ আকাশ। তেতিয়া মোৰ সেই ৰিয়েল ফাইটাৰ অফ আকাশ কোৱা শব্দটো মোৰ মাইণ্ডত ছেভ কৰি ৰাখিলোঁ, আৰু তাকে শ্বৰ্ট ফৰ্মত মই লৈ আহিলোঁ, RF আকাশ, মানে অসমীয়াত প্ৰকৃত যুঁজাৰু। আপোনাৰ সম্পূৰ্ণ নামটো কি? ভাল নামটো? মোৰ নাম আকাশ লইন।
আকাশ লয়িং ৰয়িং লয়িং কিন্তু LOING আপোনাৰ নামটো এতিয়া বৰ্তমান RF আকাশ RF সেই জুবিন দাই আপোনাক দিলে দিয়া নাম আৰু তেতিয়া মই দাদাক মানে সেইটো নামৰ বিষয়ে অকমান ভালকে কওকচোন মানে সাডেনলি দিলে নে নাই মই একচুৱেলি যিটো দাদাই কোৱা কথাটো দাদাই যেতিয়া মোক নিজৰ ভৰিত থিয় হ'বলৈ ক'লে মই সেইটো নিজৰ ভৰিত থিয় হ'বৰ কাৰণে মই যিটো কঠোৰ পৰিশ্ৰম কৰিলোঁ যিটো মানে কি কয় অসমীয়াত প্ৰকৃত যুঁজাৰু হিচাপে যিটো কষ্ট কৰি কিনে মই সফল হ'লোঁ সেইটো কাৰণে দাদাও মনত ছাডেনলি আহি গ'ল যে ইয়াৰ পৰিশ্ৰমখিনি মোৰ পৰিশ্ৰমখিনি চাহি আজি সফল হৈ মোৰ ওচৰত আহিছে গতিকে সেইকাৰণে মোক ৰিয়েল ফাইটাৰ হিচাপে তেওঁ এটা নাম দিলে যে আজি আকাশে আজি ৰিয়েল ফাইটাৰ হৈ আহিছে মোৰ ওচৰত গতিকে ডাঙৰ কথা সেই বস্তুটো সেই শব্দটো মোৰ মাইণ্ডত ছেভ কৰি ৰাখিলোঁ আৰু ৰিয়েল ফাইটাৰ লগত আৰু এটা সোমাই আছে যি নেকি মই নিজৰ মা দেউতাক ভগৱান বুলি ভাবোঁ তেওঁ যেতিয়া মোক ৰিয়েল ফাইটাৰ ফাকাছ বুলি কৈ দিয়াৰ লগে লগে তাত মোৰ মা দেউতাৰ নামো সোমাই গ'ল মোৰ দেউতাৰ নাম আৰ পৰা ষ্টাৰ্ট হয় এফটো মা নামটো ষ্টাৰ্ট হয় গতিকে তেওঁ মোৰ মই মা দেউতাক ভগৱান বুলি ভাবোঁ তেওঁ আকৌ মোৰ মা দেউতাই যে ভগৱান তেওঁ সেইটো এটা বস্তু মোক চকুক মেলাই দিলে প্ৰথমকৈ তামাম ইণ্টাৰেষ্টিং মানে তেওঁ গম নোপোৱাকৈ নামটো মিলাই দিলে কিন্তু সেই তেতিয়াই মোৰ মনৰ ভাৱনাবিলাক দাদাৰ প্ৰতি সেইকাৰণে মোৰ ভক্তি ভাৱনাটো বেছি কাৰণ দাদাই তেতিয়াৰ পৰাই মই ভাবোঁ দাদাই যিবিলাক কথা কৈ তেওঁ স্বয়ং ভগৱানে কোৱাৰ দৰে লাগে মোৰ তাৰপিছতে মোৰ গানটো গালে মোক ক'লে এটা কাম কৰ তোমালোকে ভাতটো খোৱা বোলে দাদাই তেতিয়া নিজৰ এখন ড্ৰেছিং আইনা আছে আজি কোনোবাই চাই আছে যদি দেখিব ক'ব কমেণ্টত দাদা ড্ৰেছিং আইনাখন এনেকুৱা ধৰণৰ আইনা হয় এখন কিন্তু সেইখন যে ডাইনিং টেবুল মই গম পোৱা নাছিলোঁ দাদা আহিলে একদম খৰ ধৰকৈ আৰু চন্দনক ক'লে ভাত বা কাঁহৰ কাঁহী দুখন লাগিছে ভাত বাঢ়িছে দাদাই নিজে বাঢ়িছে দেই চন্দনক কৈছে তাত দাইলৰ লগত মাছ ফ্ৰিজত আছে নহয় ফ্ৰাই কৰি থোৱা মাছ দি দিয়ে তাতে মাছ ভাত দিছে ধুনীয়াকৈ গৰম কুকাৰৰ পৰা ভাত উলিয়াই দিছে দাদাৰ মনটো এজন কেনেকুৱা ধৰণৰ অসমৰ চবতকৈ জনপ্ৰিয় এজন শিল্পী তেনেকুৱা এজন শ্ৰদ্ধা ব্যক্তিয়ে মোক মোৰ ৱাইফক কাঁহৰ থালিত নিজে ভাত বাঢ়ি দিছে আৰু ইণ্টাৰেষ্টিং কথা যেতিয়া ড্ৰেছিং আইনাখন এনেকৈ টানি দিছে ন মই ভাবিলোঁ দাদা কি খং উঠিলে নেকি এনেকৈ টানি দিছে শ্বৰ্টকৈ মাৰি দিছে ডাইনিং টেবুল ড্ৰেছিং আইনাখনে তো মই আচৰিত মই তেতিয়া প্ৰথম দেখিছোঁ এনেকুৱা ইউনিক বস্তুবোৰ ৰাখিছিলে বেলেগ ধৰণৰ মানে তাৰপিছতে আমি ভাত পানী খালোঁ মোক মোক কৈছে যে এটা কাম কৰা মোৰ ৰুমত শুবলৈ দিয়া তো ধুনীয়াকৈ আঁঠুৱা চাঠুৱা লগাই দিছে আৰু দাদা নিজৰ ৰুমটো দিছে বোলে এটা কাম কৰা তুমি শুই যোৱা আমাৰ কাম আমি কৰোঁগৈ ষ্টুডিঅ'ত গৈ আৰু পিছত আকাশ আহিব কোন মানুহে নিজৰ বিচনাখন সাধাৰণতে দিব শুবলৈ বাৰু আৰু এটা কথা যেতিয়া শুবলৈ দিছে ন তেতিয়া দাদা এইখন বিচনা এইটো গড্ৰেজ দাদাই গড্ৰেজটো ঘংকৈ খুলিছে গণেশগুৰিত চাইড প্ৰগ্ৰেম কৰি কিছু টকা দাদাৰ হাতত আছিলে 1.5 লাখ টকা হ'ব বাকী পইচা মানে 1.5 লাখ টকা তাত মানে দাদাই মোৰ চকু সন্মুখৰ পৰা পকেটৰ পৰা এনেকৈ উলিয়াই কিনে থৈ দিছে তাতে থৈ কিনে ঘংকৈ লগাই দিছে কোনো তলা নাই আৰু দাদা ৰুমত ইমান ধুনীয়া কিছুমান কিতাপ আছে কিতাপবিলাক চাই মোৰ খুব ভাল লাগিছে ইমান ধুনীয়াকৈ দাদাই সজাই থৈছে কিতাপবিলাক তাৰপিছত আমি ওলাই গ'লোঁ গান গালে গান গোৱাৰ পিছত মোক কৈছে বহুত দিনৰ পাছত বহুত বছৰৰ পিছত মানে তোৰ ভাগৰ গান এটা গাইছোঁ দেই খুব ভাল লাগিছে কিন্তু ডিফেন্সৰ গান আছিলে আপোনাৰ প্ৰথম গান আছিলে নে নাই প্ৰথম গান নহয় এইটো বহুত কেইবাটাৰ গান গোৱাৰ পাছত তেওঁ মানে জুবিন দাক বহুত বিৰতিৰ পিছত কিন্তু আকৌ 2016 এইটো মানে এইটোৰ পৰা আকৌ ষ্টাৰ্ট হৈছে বহুত বিৰতিৰ পিছত মানে বহুত বছৰ পিছত তাৰপিছতে গানটো গালে দাদাই ক'লে এটা কাম কৰা তুমি যোৱা তাই হৈ গ'ল চাগে আৰু ৰাতিপুৱা মইতো সোনকালে নুঠোঁ তুমি জানাই তইতো জানাই তই বুলি কয় দেই তইতো জানাই মই ৰাতিপুৱা সোনকালে নুঠোঁ নক'লে হয় দাদা তই যা তাতে শুই লগে মই ইয়াতে শুই যাম দে দাদা একদম চাপকে বিচনাখন আছে ঠেলা মেলা গোটেইখিনি মেনেজাৰ সিদ্ধাৰ্থ আৰু শেখৰ স্বামী গোটেইকেইটা উল্টা পুল্টা তাতে শুবলৈ মই খুব চিন্তা কৰিছোঁ মানুহজনে ইমান কষ্টত শুব লৈছে তেওঁ নিজৰ বিচনাখন এৰি দি কিনে খুব ফিল কৰিছোঁ আৰু মই গুচি গ'লোঁ শুলোঁ 6:30 বজাত উঠিছোঁ মই জানো দাদাই নুঠে মই তেতিয়া লাহেকৈ দৰ্জাখন খুলিছোঁ যাতে দাদা ডিষ্টাৰ্ব নহয় দাদা ভৰিটো চুই কিনে সেৱা কৰি কিনে মই যোৰহাটে ৰাওনা হৈ আহিলোঁ ৰাতিপুৱাই গুচি আহিলে তেওঁকে নুঠে তেওঁ ৰাতিটো কাম কৰে দিনত
এটা ডেটা 2টা 3টা বজাত তেনেকৈ উঠে সেই এই গানটো আপুনি যে মানে লিৰিক্স লিখিছিলে এই গানটো অকণমান গুণগুণাই দিব মনত পাৰিব নেকি যদি মনত আছে অকণমান মনত আছে যেন লাগিছে বাৰু মই দূৰণিতে কৰিছিলো চাকৰি সীমান্তৰ বাহিনী সময়মতে নাপাওঁ যে মই ছুটি মৰমীয় এনেকৈ আছিলে খুব ধুনীয়া গীত দাদাই খুব ভাল পাইছিলে জুবিন দাৰ লগত ৰিলেশ্যনটো তাৰ পাছত কেনেকৈ আপোনাৰ চলি গ'ল ধৰক তাৰপিছৰ পৰা মই দাদা নম্বৰ ল'লোঁ তাৰপিছতে তেতিয়াই নম্বৰ ল'লোঁ আৰু দাদাই কৈছে মোক ক'ত ক'ত লগ পাম ONGত পাম ONG ষ্টুডিঅ'ত মাত পাম তুমি আহিবা যেতিয়াই চিকমিকত পাম য'তে এইকেইটা গোটেই ষ্টুডিঅ'ৰ নাম লিখি কিনে দিলে তুমি এইকেইটা ষ্টুডিঅ'ত আহিলে হ'ব আৰু বেছি যদি মই বিজি থাকোঁ ক'ৰবাত হিতেশ্বৰ নম্বৰটো লৈ যাওঁ মোৰ ড্ৰাইভাৰ ওচৰততো দিলে মোক সদায় পাবা মোৰ মেনেজাৰ আৰু কাৰো নম্বৰ ল'ব নালাগে তাহাঁতি বিজি আছে কিবা আছে বুলি ক'ব গতিকে হিতেশ্বৰ নম্বৰটো লোৱা এনি টাইম হিতেশ মোৰ লগত থাকে আৰু হিতেশক কণ্টেক্ট কৰি কিনে হ'লে গুচি আহিবা আৰু কিবা দৰকাৰ হ'লে মোক মেছেজ কৰি দিবা বাছ মই মাতি দিম আহি যাবা আপোনাৰ এটা গান গোটেই অসমত এতিয়া বাজি আছে সেই গানৰ আঁৰৰ কাহিনীটো মই আপোনাৰ পৰা জানিব বিচাৰিম মই নথকা অনুভৱ গোটেই অসমত এতিয়া বাজি আছে এনেকুৱা এটা গান মায়াবিনীৰ পাছত চাগে গোটেই ৰাইজে নিজে মানে ধৰক জুবিন দা 40,000 ওপৰত গান গাইছে কিন্তু এইটো এটা গান এনেকুৱা হৈছে গোটেই অসমত বৰ্তমান সময়ত বাজি আছে গোটেই অসমৰ লগতে ভাৰতবৰ্ষত বাজি আছে এই গানটো ৰাইজে নিজে আকোৱালি লৈছে এই গীতটি মই 2021তে লিখা গীত হয় আৰু যেনেকৈ মই কৈছোঁ আগতে দাদাক মই ভগৱান বুলি ভাবোঁ ভক্তি কৰোঁ আৰু সেই ভক্তি ভাৱনা মোৰ লগত আছে আজীৱন থাকিব নমৰালৈকে দাদা কিবা এটা হোৱাটোত মই অন্তৰৰ পৰা দুখ পাওঁ আৰু এনেকুৱা এজন ভগৱান যদি আমাৰ মাজত নাইকিয়া হৈ যায় তেতিয়া মানুহক সান্তনা কোনে দিব আজিতো মানুহে আৱেগিকত ভাগি পৰিছে সেই ভগৱানজনক ক'ত বিচাৰি পাব সেই সান্তনাটো দিবৰ কাৰণে মই জুবিন দা হৈ কিনে জুবিন দা মনৰ মানুহজন হৈ কিনে মই গীতটো লিখিবলৈ চেষ্টা কৰিছিলোঁ যে মই গুচি যোৱাৰ পিছত মই নথকাৰ অনুভৱত এইটোও প্ৰশ্ন কৰা হৈছে মই নাথাকিম মানে মাইণ্ডত কেনেকৈ আহিলে যে এই গীতটো লিখিব লাগিব ধৰক ইমান হেভি লিৰিক্সটো মানে মই ভাবোঁ আজি তাৰিখত যদি মই এই গীতটো নিলিখিলোহেঁতেন মানুহে অকণো সান্তনা নাপালেহেঁতেন যদি এটোপাল চকু পানী উলিয়াই মানুহে সান্তনা অনুভৱ কৰিব পাৰে কাৰণ চকু পানী যদি নোলায় মানুহৰ দুখ ভিতৰত থাকিব গতিকে সেইটো কাৰণে মই দাদা হৈ কিনে দাদাই মনৰ মানুহজন হৈ কিনে দাদাৰ মনৰ ভিতৰত সোমাই কিনে এই গীতটো লিৰিক্স কম্প'জিশ্যন কৰিছিলোঁ লিখিবলৈ চেষ্টা কৰিছিলোঁ যে দাদা এটা সান্তনা দি যাব লাগিব নিজৰ অনুৰাগীখিনিক নিজৰ ভক্তখিনিক নহ'লেতো মানুহখিনিতো পাগল হৈ যাব সেই মানুহখিনি কেনেকৈ সান্তনা দাদা ক'ত বিচাৰি ফুৰিব আজিতো বিচাৰি ফুৰিছে না আজিলৈকে মানুহৰ চকু পানী শেষ হোৱা নাই গতিকে সেই গানটো শুনি অলপ হ'লেও অনুভৱ কৰিব পাৰিছে কোনোবাই আকাশলৈ চাইছে সিদিনা দেখিছোঁ বহুতক অনলাইন ফেচবুকত আকাশত দাদাক দেখা পাইছে কোনোবাই নদীত নাওখনত গৈছে তাতো নদীত পানীত ছায়াটো দেখিছে দাদাক দেখা পাইছে কোনোবাই যেতিয়া উশাহটো ল'বলৈ অনুভৱ কৰিছে দাদাক বিচাৰি পাইছে কোনোবাই নিজৰ বুকুৰ মাজত যেনেকৈ ভগৱান ৰূপী ভাবি থৈছে সঠিক নিজৰ অন্তৰে যদি অনুৰাগী হিচাপে আছে তেওঁ অন্তৰৰ মাজত বিচাৰি পাইছে আৰু এটা দায়িত্ব দি গৈছে দাদাই কৈ গৈছে পোহৰৰ বেলি পশ্চিমত ডুবিলে জোনৰ সাৰথি তৰা হয় বুলি কৈছে দাদাই সেই তৰাখিনিক কাক তুলনা কৰি গৈছে আমাক নতুন জেনেৰেশ্যন আমি লক্ষ কোটি তৰা হৈ আছোঁ এতিয়া এই লক্ষ কোটি তৰাই আমি নতুনকৈ উঠি অহাৰ প্ৰজন্মক আমি দাদা বিষয়ে বিৱৰি ক'ব লাগিব দাদা কোন আছিলে দাদা কেনেকৈ ভগৱান হয় দাদা গোটেই কথাখিনি আমি বিৱৰি কিনে ক'ব লাগিব দাদা সেইটো দায়িত্ব দি থৈ গৈছে আকৌ পোহৰ বেলি যদি পশ্চিমত ডুবিব লয় জোনৰ সাৰথি তৰা হয়
সেই লক্ষ কোটি তৰা সুধিলেই মোৰ খব ক'ব বিৱৰি। গতিকে আমি ক'ব লাগিব বিৱৰি। দাদাই আমাক আৰু এটা দায়িত্ব দি থৈ গৈছে। তেনেকুৱা কিছুমান মই সেইটো কাৰণে কৈছোঁ, দাদাৰ মই অনুভৱ কৰা এজন জীয়াই থকা জীৱনত মই এইটোৱে সুখী, অৰ্জুনেও চিনি পোৱা নাছিলে শ্ৰীকৃষ্ণক ভগৱান বুলি, বন্ধু হিচাপেহে ভাবিছিলে। কিন্তু তাৰ মাজে কোনে চিনি পাইছিলে শ্ৰীকৃষ্ণক? কমেণ্টত ক'ব, মই নকওঁ বাৰু। ঠিক তেনেকৈ মই দাদাক তেতিয়াৰ পৰাই মই গম পাইছিলোঁ যে দাদা এজন ভগৱান হয়, মানুহ অৱতাৰলৈহে আছে। দাদাই এটা নিউজ চেনেলত বাইট দিছিলে, খুব আৱেগিক হৈ কিনে। অসমৰ পৰা আমি তেল দিছোঁ, গড় দিছোঁ, জুবিন গাৰ্গ দিছোঁ। সেই কথাটো কিয় ক'বলৈ পালে দাদাই? জুবিন গাৰ্গ মানুহেতো সাধাৰণতে ভাবিলে যেন মানুহে ছিংগাৰহে। কোনোবা শৰ্মা বোলা এগৰাকীটো কৈছেতো সি শিল্পীও নহয়, তেওঁ আজি ক'ৰবাত শুনি আছে যদি চাওক। সেই জুবিন গাৰ্গ দিয়া শব্দটো তাৰমানে অসমত এজন ভগৱানৰূপী অৱতাৰ চলি আছে, সেই অৱতাৰটোৱে মই পৰিচালনা কৰি আছোঁ, দি আছোঁ। গোটেই দুখীয়াক সহায় কৰিছে, কোনোবাৰ মেডিকেলত ট্ৰিটমেণ্ট কৰা হাজাৰজন 15-20 জন ডেইলি দাদাৰ ওচৰত সাহাৰ্য বিচাৰি যোৱা মানুহ, কাকোতো নিয়াস কৰা নাই। গানৰ দ্বাৰাইতো দিছেই জীয়াই থাকিব। আজিলৈকে নিজৰ ঘৰতে সম্পূৰ্ণ কৰিব নোৱাৰিলে। দাদাৰ ওচৰত একো নাই, দাদাৰ ওচৰতো একোৱেই দাদাৰ ওচৰত নাথাকে। দাদাই অনলাইনো ব্যৱহাৰ নকৰে, আৰু দাদা আদৰ্শ মোৰ অনলাইন গুগল পে' একো নাই। মই কেতিয়াবা হ'লে মই এক অথনি কৈছোঁ, মোৰ লগৰ ভাইটি আছিফ আছে, আছিফে কৈছোঁ তোমাৰ ওচৰত 100 টকা এটা আছে নেকি, দিয়াচোন। মোক কৈছে কেলৈ? মই ক'লো হেৰি নহয়, এই দাদা শ্ৰদ্ধাঞ্জলিত চবেই খোৱা পাতবিলাক উঠাই আছে, এই ল'ৰাটো মই তাক কিবা এটা দিওঁ। তাই এইবিলাক খুচৰা নাই। তাৰপিছত মোৰ ওচৰত যিটো আছিলে মই তাকে ল'ৰাটোক ছাইডত মাতি কিনে, তুমি বহুত ভাল কাম কৰিছা, মই দি আহিছোঁ। সি কৈছে কেলৈ দিছে? মোৰ কৈছোঁ কিমান ভাল কাম কৰিছে, চবেই খাই মেলি গুচি গৈছে, খোৱা পাতবিলাক তেওঁ উঠাইছে, তেওঁতো মানুহ, মই দি আহিছোঁ। আৰু আচলতে জুবিন দাই যিখন অসম বিচাৰিছিলে, জুবিন দা যোৱাৰ পাছত চাগে আমি সেইখন অসম বৰ্তমান দেখি পাইছোঁ। জাতি ধৰ্ম কোনো নাই, উচ নিচ কোনো নাই, চব অসমীয়া হিচাপে, চব মানুহ হিচাপে এইকেইদিন চলি আছে। নাই চলি আছে মানে নদী সুঁতিহে বদলি হয়, নদীখনতো শেষ নহয়। নদীখন বেলেগ এটা জেগালৈ গুচি যাব পাৰে, সুঁতিটো চেঞ্জ হ'ব পাৰে, কিন্তু দাদাৰ থকা যিটো পৰিৱেশ অসমত, সেইটোতো শেষ হৈ নাযায়। কাৰণ দাদাৰ গীতবিলাক সৃষ্টি হৈ আছে না, সৃষ্টি কৰি থৈ গৈছে আমাৰ কাৰণে। আমি যদি দাদা আদৰ্শখিনি তেতিয়া এৰি দিওঁ, পাহৰি যাওঁ, তেতিয়াহ'লে আমি ভাবোঁ আমি নিজে অন্ধকাৰলৈ গুচি যাম। এতিয়া যি জাতি ধৰ্ম নমনা হ'ব ন, তেতিয়াহ'লে এনেকুৱা ধৰণৰ সৃষ্টি হৈ গৈ থাকিব। চাওক, আজি জীয়াই থকা জীৱনতে মানুহে এজন অনুভৱ কৰক না, যোনেই নহওক। আজি মই আছোঁ, কাইলৈ নাই, মই হয়তো ইয়াত মই কিবা বাইট দি আছোঁ, মই হয়তো ঘৰ নাপামগৈ, মই ক'ব নোৱাৰোঁ মোৰ জীৱন। গতিকে মই ঐশ্বৰ্য বিভূতি লৈ কি কৰিম? মই আজি তাৰিখতো কৈছোঁ, মই যিমান টকা দৰমহা পাওঁ না, তাৰ 10% মানুহক মই সহায় কৰোঁ RF আকাশ শৈক্ষিক বঁটাত, আৰু প্ৰতি বছৰে দি আহিছোঁ। মোৰ ফেচবুক পেজত আগত আছে, বহুত ফটো আছে তাতে। RF আকাশ শৈক্ষিক বঁটা মানে 15-20 জন ল'ৰা ছোৱালীক মই, মেট্ৰিক পাছ কৰা দুখীয়া ল'ৰা ছোৱালীক মই এডমিশ্যন কৰি দিওঁ। তাৰ মোৰ ফেচবুক পেজত বহুত জেগাত আছে, মই তাৰো প্ৰুফ আছে। 5 বছৰ হৈছে আজি দিয়া। সেইটো প্ৰতি 20 জুনত বিষ্ণু ৰাভা দিৱস সংহতি ৰক্ষা কৰি মই RF আকাশ শৈক্ষিক বঁটাটো দিওঁ। আৰু এতিয়া মই দাদাৰ জন্মদিনত দিম। আৰু এটা মই নিজৰ টাউনত যিডোখৰ ঘৰ বনাবলৈ লৈছোঁ, তাতে প্ৰথমটো ঘৰ মই এতিয়া ষ্টাৰ্ট কৰি আছোঁ, যিটো ঘৰ দাদা নামত মই সেইটো এটা হোমষ্টে বনাই আছোঁ। যিখিনি মেডিকেলৰ মই যাওঁ কেতিয়াবা মেডিকেল কলেজত, মোৰ কোনোবাই বহুত মানুহ আছে, মোৰ ফ্ৰেণ্ড, মোক দাদা বুলি যোনে ভাবে, RF দা বুলি কয়, তেওঁলোকে মোক কয় দাদা মোৰ আমুকটো আমাৰ কোনোবা ৰিলেশ্যনৰ মানুহজন মেডিকেলত আছে। মই কৈছোঁ হয় নেকি? মই যদি যাব নোৱাৰোঁ, মই সেই ল'ৰাজন ফোন কৰাৰ লগে লগে মই কওঁ তোমাৰ গুগল পে' আছে নেকি? বোলে আছে। এইটো নম্বৰতে আছেনে? আছে। মই তেতিয়া মোৰ ৱাইফক কওঁ এই নম্বৰটো তুমি টকা 1000 পঠিয়াই দিয়া, টকা 500 পঠিয়াই দিয়া, বা মোৰ কোনোবা লগৰ বন্ধু বা মোক এইটো নম্বৰত পঠিয়াই দিয়াচোন, মই তোমাক দি আছোঁ। মই তেনেকৈও সহায় কৰোঁ। নিজে যেতিয়া চাবলৈ যাওঁ, মই নিজে ৰক্তদান বহুতবাৰ কৰিছোঁ, আৰু তেনেকৈ চাবলৈ যাওঁ, তেতিয়া দেখোঁ
ৰাতি 10টা বজাৰ পিছত গাৰ্জেনবিলাকক উলিয়াই দিয়ে তেওঁলোকে আহি বাহিৰত বাৰাণ্ডাত মহে কামুৰি একদম কিবা কৰি থৈ তেনেকৈ শুই থাকে মোৰ দেখি বেয়া লাগে এতিয়া মোৰ এটা মনত ফিল আহে না মই অকলে ভাল ঘৰত সোমাই থাকিলে নহ'ব মই প্ৰথমতে এই মানুহখিনিৰ কাৰণে কিবা এটা কৰিব লাগিব কাৰণ মোক দাদাই আদৰ্শ দিছে দাদাই মোক কৈছে জুবিন দা সেই আদৰ্শৰে অনুপ্ৰাণিত হ'ল আপুনি দাদা সেইটো মই কৰি গৈ থাকিম নমৰালৈকে মোক হাজাৰজনে যি কৰক যি কমেণ্ট কৰক মই নাজানো কিন্তু মোৰ কোনো লোভ নাই আচলতে এটা কথা চাব লাগিব আমি যিমানে যি কৰোঁ যদি আমি ভাল কৰ্ম কৰি নাযাওঁ তেতিয়াহ'লে একো লাভ নাই জীয়াই থকা জীৱনত যদি নিজৰ ধৰ্ম কৰ্ম সৃষ্টি এৰি থৈ যাব নোৱাৰা তাৰ সঠিক দিশত যদি নিজৰ ভাল আদৰ্শ দেখুৱাই থৈ যাব নোৱাৰা তেতিয়াহ'লে মানুহৰ জীৱন হিচাপত মোৰ হ'লে কোনো অৰ্থ নাই কাৰণ জুবিন দা ঢুকোৱাৰ পাছত এটা গান প্ৰাৰ্থনালৈ ৰূপান্তৰিত হ'ল হয়তো চাগে পৃথিৱীৰ ভিতৰত প্ৰথমটো গান হ'ব এনেকুৱা চাগে ক'তো হোৱাই নাই কোনটো গানৰ কথা কৈছে মায়া গানটো মায়া গানটো একচুৱেলি দাদাৰ সেই সমজুৱে সৃষ্টি কৰা দাদাই নিজে সৃষ্টি কৰা গীত আৰু দাদাই সেইকাৰণে কৈছে যে মই মৰিলে এইটো গীত মই মৰা দিনাখন বুলিহে কৈছে কিন্তু সেইকাৰণে দাদা সেই দিনটোত সেই গীতটো বৰ্তমান প্ৰাৰ্থনালৈ ৰূপান্তৰিত হ'ল তাৰ পাছৰ গীতটো আপোনাৰ গীতটো ধৰক মই নথকা অনুভৱটো আৰু মই হয়তো জুবিন দাই কোৱাৰ কাৰণে মায়াবিনী গানটো গোটেই অসমত লগতে গোটেই ভাৰতবৰ্ষত বাজি আছে মানে সাধাৰণ কথাত ক'বলৈ গ'লে গান এটা প্ৰাৰ্থনালৈ পৰিৱৰ্তন হ'ল আচলতে ডাঙৰ কথা আৰু পৃথিৱীত প্ৰথমটো গান সেইটোৱে ভগৱানে যি বিচাৰে সেইটোৱে হয় ভগৱানে আজি মায়াবিনী কথাটো কৈ থৈ গ'ল গতিকে আৰু দাদাক যেতিয়া গান গোৱা যিটো মই প্ৰাপ্য দিওঁ দাদাই কিন্তু সদায় মোক নিজৰ ভাইটি হিচাপে কিবা এটা ঘূৰাই দিয়ে তেতিয়া মোক যেতিয়া পইচা দিলে ঘূৰাই দিলে মানে কিছু দিলে আৰু 3-4 হাজাৰ টকামান মোক 500 টকা ৰিটাৰ্ণো দিয়ে পইচা সেইটো মৰম মানে দাদা মোৰ প্ৰতি থকা ভাতৃত্বৰ ভাৱনাৰে দিয়ে দাদাই মোক এইটো লওঁ বুলি দিলে এতিয়া মোৰ মাইণ্ডত আহি গ'ল দাদাই যেতিয়া মোক দিছে মই এটা কাম কৰোঁ দাদাক মই চাইন কৰাই থওঁ মই আজি তোমাক দেখাইছোঁ দাদাই মোক সেই তাৰে 500 টকা এটা মই চাইন কৰাই ল'লোঁ দাদাক ক'লোঁ আপুনি মোক চাইন কৰি দিয়ক তেতিয়া দাদাই মোক এই 500 টকাটো সেই তেতিয়া দিয়া এইটো জুবিন দা চাইন দাদাই দিয়া টকা এইটো সেই তেতিয়া জোনাকীতে গাঁৱতে তাৰপিছতে মই এইটো স্মৃতি হিচাপত দাদাই যে মোক ঘূৰাই দিয়ে ভাতৃত্বৰ ভাৱনাৰে মই সেইটো চিন ৰাখি থৈছোঁ মানে ফ্ৰেম কৰিব লাগিব আপুনি আৰু তাৰপিছতে আমি মোক দিয়া দেখি কিনে বাকী ল'ৰাকেইটামানে দাদা আমাক কৈ দিয়ক তাৰপিছতে মোক ক'লে তোৰ ওচৰত আছে মোৰ আছে 100 কিনোত আছে তেনেকৈ 4-5 জনক দিলে বোলে আমাকো চাইন কৰি দে মই সেইদিনা ফোন কৰিছোঁ কেইবাটা ভাইটি মিউজিক ডাইৰেক্টৰ হয় কেইবাটা ল'ৰাক ফোন তোমালোকৰ ওচৰত সেই দাদাই স্মৃতিত কিবা এটা দিছিলে চাইন কৰি দিছিলে যে মোক দিওঁতে আছে নাই নাই নহয় মাজত এজনৰ হাততে খালে আছে বাকীকেইটাই ক'ত কি খাই উৰাই দিলে নাজানো বোলো সেই তোমালোকে দাদাকে মাৰি পেলালে দেখোন মই কৈছোঁ না ল'ৰাকেইটাক ধেমালিকে কৈছোঁ আৰু দাদাই দিয়া স্মৃতিটো জীয়াই ৰাখিব নোৱাৰিলা সেই 100 টকাটো কোটি টকা বনাম বুলি চেষ্টা কৰিব লাগিছিলে মই তেনেকৈ কৈছোঁ আৰু এই যোৱাকালি কথা সিহঁতক ফোন কৰিছোঁ মই আবেগিকত কৈছোঁ দাদাই তহঁতক আশীৰ্বাদ দি গৈছিলে নহয় স্মৃতি প্ৰসাদ দি গৈছিলে কি কৰিলি কেইবাটাও ওচৰত নাই এজনৰ ওচৰত আছে মই তাক তেতিয়া ভালকৈ বুজাইছোঁ তোমাৰ ওচৰত যে আছে তুমি সৌভাগ্য হয় খুব ৰেয়াৰ হ'ব চাগে খুব কম মানুহৰ ওচৰতে আছে চাইন কৰা পইচা চাগে মোৰ হিচাপত নাই কাৰো ওচৰত তেনেকুৱা ধৰণৰ কাৰণ সেইটো মোৰ মনে খেলা মোৰ মাইনে খেলাৰ কথা মোক দিওঁতে দাদাক মই চাইন কৰিবলৈ কোনোবাই অট'গ্ৰাফ লৈছে কোনোবাই ক'ৰবাত চাইন কৰি লৈছে বেলেগ কথা কিন্তু পইচাত দাদাই দিয়া গিফ্ট দিয়া টকাত চাইন কৰোৱাই লোৱাই নহয় কোনো চাগে আজিলৈকে সেইটো আপুনি খুব ভালকৈ ৰাখিব লাগিব প্ৰিচিয়াছ গিফ্ট সেইটো মই ৰাখিম মই এতিয়া ধুনীয়াকৈ ফ্ৰেম বনাই ৰাখিম জুবিন দাক 1000 মানুহে লগ পায় গোটেই দিনটোত 100ৰ ওপৰত মানুহ লগ পায় বা 1000 মানুহে লগ পায় কিন্তু আপোনাৰ লগত এটা স্পেচিয়েল বণ্ডিং হ'ল ধৰক এই বণ্ডিঙৰ কাৰণটো কি বুলি ভাবে আপুনি না মই এইটো গড গিফ্ট বুলি ভাবোঁ তেওঁ ভগৱান তেওঁক যে মই লগ পাইছোঁ সেইটো মোৰ কাৰণে সৌভাগ্য আমাৰ জেনেৰেশ্যনটো বিশেষকৈ বহুত সৌভাগ্য বুলি ক'ব লাগিব আজি অনুভৱ কৰিছোঁ আমিতো শংকৰদেৱক দেখা নাই শুনিছোঁহে পঢ়িছোঁহে শংকৰদেৱৰ বিষয়ে কিন্তু আমি স্বয়ং ভগৱান এজনক পায়ো আমি হেৰুৱালোঁ আৰু সেই সিদ্ধাৰ্থ বোলা জনৰ কথা কৈছোঁ সেইটো ভগৱানৰ লগত আছিলে তেওঁ ভগৱানক মাৰি পেলালে তেওঁতো কেতিয়াও পুণ্য নাপায় আপোনাৰ এটা গান গোটেই গানটো আপুনি ধৰক এতিয়া গোটেই অসমত বাজি আছে মই নথকা অনুভৱ এই গানটোৰ
লিখা আঁৰৰ কাহিনীটো কি যদি একদম অকমান বহলভাৱে কয় কাৰণ এই গানটো বৰ্তমান সময়ত মায়াবিনীৰ পাছত চাগে দ্বিতীয়টো গান যি গোটেই অসমত চলি আছে গোটেই ভাৰতবৰ্ষত চলি আছে গোটেই পৃথিৱীত চলি আছে মই নথকা অনুভৱ না এই গীতটো মই ক'লোৱেই আগতে এই গীতটো মানুহে যেতিয়ালৈকে জুবিন দাক মনত ৰাখিব আমাৰ জেনেৰেশ্যনে মই ভাবোঁ এই গীতটোতেই দাদাক বিচাৰি পাব আৰু মোৰ লিখা কাৰণটো সেইটোৱে আছিলে মই কথা সৌ ধুনীয়াকৈ কৰিছিলোঁ মই যেনেকৈ বাণীবদ্ধ কৰিছিলোঁ তেনেকৈ ধৰণৰ দাদাই সুৰ নিগৰাই দিছে আৰু গীতটো গাবলৈ দিওঁতে দাদাই প্ৰথম মোক কৈছিলে কি তোমাৰ কি দুখ হৈছে আৰু তোৰ কি দুখ হৈছে মই কৈছোঁ দাদা হৈছে আৰু এইটো অকমান কওকচোন ধৰক গীত এটা লিখিলে আপুনি গীতটো আপুনি কি লৈ লিখিলে আৰু জুবিন দাৰ ওচৰত কেনেকৈ গ'ল অকমান যদি ডিটেইলছকৈ কয় এইটো মানে কি 2019ত দাদা নিউজৰ মাধ্যমত মই দাদা নিউজবিলাক খুব চাই থাকোঁ যদিও মই ডিউটিত থাকোঁ ক'ৰবাত থাকোঁ দাদাক মানে দিনটোত এবাৰ নিউজত বা ক'ৰবাত নেদেখিলে ফেচবুকত বা ইউটিউবত ক'ৰবাত নেদেখিলে মই থাকিব নোৱাৰোঁ মানে এতিয়াও মই পাগল দাদাৰ প্ৰতি আৰু তেতিয়া মই এদিন পটককৈ দেখিলোঁ নিউজ এটাত দাদা এখন ঢলি পৰিলে তলত বোলে দাদা একদম অচেতন অৱস্থা মেডিকেল লৈ গৈছে মইতো যিমান ভাল পাওঁ এজন ভগৱানক লগালগ মই একদম মই অৱস্থা কাহিল আৰু মোৰ ইয়াত আৱেগিক হৈ গ'লোঁ মই মানুহ লগালগ মই বহীখন লৈ আহিলোঁ আহি ৰাতি 9টা বজাত আনিলোঁ আনি বহীখনত মই নাই মই ইয়াৰ ওপৰত এটাক লিখিব লাগিব আৰু এই মানুহজনৰ এটা বাৰ্তা অসমৰ ৰাইজক জনসাধাৰণক অনুৰাগী দি থৈ যাব লাগিব এই কামটো কৰিব নোৱাৰিলে পিছত দাদাক ক'ত বিচাৰি পাব মানুহে তেওঁ কেৱল প্ৰতিটো গানৰ এটা কাহিনী আছে তেওঁ নিজৰ কাহিনীটো নাই তেওঁ নিজৰ জীৱনৰ কাহিনীটো ক'তো নাই ক'ৰবাত কিতাপত থাকিব পাৰে বহুতে লিখিছে তেওঁ গোৱা গানততো নিজৰ কাহিনী কমপ্লিট জীৱনৰ কাহিনীটো নাই তেওঁ জীৱনৰ কাহিনীটোক লৈ কিনে মই গানটো সৃষ্টি কৰিছিলোঁ যে তেওঁ গুচি যোৱাৰ পিছত মানুহে কান্দিব হয় চকুপানীটো টুকিবই তেওঁ এইটো কৈছে যে মই নথকা অনুভৱ যিদিনা হ'ব তোমাৰ অশ্ৰু নিগৰিবনে কোৱা দাদাই প্ৰতিটো কথা কৈ যোৱা শব্দত দাদাই কাৰোবাক যদি কয় কোনো এইটো গৰু তাতো এটা খুব মৰম ভাৱ ভাতৃত্ব ভাৱ সোমাই থাকে দাদাই কিছুমান শব্দ আমি ক'লে অশ্লীল হৈ পৰে কিন্তু দাদাই ক'লে সেইটো মৰম হৈ পৰে ভাল পোৱা হৈ পৰে আন্তৰিকতা হৈ পৰে তেওঁক নিজৰ দৰে ফিল কৰিব নিজৰ দৰে চবকে নিজৰ দৰে ফিল আৰু সেই ফিলটো সকলো ৰাইজে গম পায় কিন্তু অনুভৱ কৰা নাছিলে আমাৰ মাজত যেন ভগৱান আছে তেতিয়া কিন্তু এতিয়া মৃত্যু হোৱাৰ পিছত তেওঁ গুচি যোৱাৰ পিছত তেওঁক এতিয়া ভগৱানৰ দৰে চবেই আখ্যা দিছে আৰু চবতকৈ ইণ্টাৰেষ্টিং কথা মই জীৱনত আজিলৈকে ইমান বছৰ বয়সত দুৰ্গা পূজা মই মানে কি ছেপ্টেম্বৰত হোৱা মই দেখা নাই এইবছৰ ছেপ্টেম্বৰত দুৰ্গা পূজা হৈছে মোৰ এনেকুৱা এটা ফিল হৈছে মই সিদিনা মোৰ ৱাইফক কৈছোঁ পূজা মণ্ডপে মণ্ডপে দূৰে দূৰে গৈছোঁ মই প্ৰতিখন পূজা মণ্ডপতে জুবিন দাৰ ফটো দেখিছোঁ মই খুব শান্তিও পাইছোঁ কান্দিও উঠিছোঁ দুখো লাগিছে বহুত মই সেইদিনাখন অষ্টমী দিনাখন তাইক কৈছোঁ ব'লা আজি যাওঁ দুৰ্গা দেৱী আজি বিসৰ্জন দিব নহয় ব'লা যাওঁ গৈছোঁ মই ভিডিঅ' কৰিছোঁ চাইছোঁ প্ৰতিখন দুৰ্গা মা গাড়ী আগত জুবিন দাৰ ফটো আৰু মোৰ এনেকুৱা এটা ফিল হৈছে এইবাৰ ছেপ্টেম্বৰ মাহত দুৰ্গা পূজা হোৱা কাৰণ বা কেলেণ্ডাৰ মতে মায়ে এইটো কাৰণে আহিছে নিজৰ সন্তানক তুমি আৰু থাকিব নালাগে এই পাপী সোপাৰ লগত থাকিব নালাগে তুমি তোমাক চিনিয়ে পোৱা নাই এতিয়ালৈকে ভগৱান বুলি নিজৰ সন্তানক যে কোলাত লৈ কিনে মায়ে লৈ গৈছে মোৰ মনোভাৱনা দেই মই সেই মনোভাৱনাৰে মই কেৱল প্ৰতিখন গাড়ীলৈ সেইটোৱে চাই আছোঁ এনেকুৱা লাগিছে যে কোলাত লৈ দাদাক লৈ যাবলৈ আহিছে আজি মায়ে মই দুৰ্গা মাৰ ভক্তি মই শিৱ ভক্ত কিন্তু মই তেতিয়া সেই অনুভৱেৰে মই খুব আৱেগিক মোৰ মানুহগৰাকীয়ে মোক বুজি পায় কিছুমান কথা ঘনে ঘনে পানী বটল আনি দিয়ে মই নাখাওঁ দিয়া কিন্তু মোৰ অনুভৱ সেইটোৱে ভালো লাগিছে দাদা তুমি ভালকৈ যোৱা তোমাক আজি মায়ে লৈ গৈছে তুমি আজি মা কোলাত আজি তোমাৰ মা কোলাত শুই আছা নহয় তুমি মা কোলাত শুই গৈছা আমাক পাহৰি নাযাবা খালি
সাৰ পালে আমাৰ যেতিয়া তুমি সাৰে উঠিবা তেতিয়া আমালৈ মনত পেলাবা মোৰ মনৰ ফিল কিন্তু গুচি গ'ল সেইদিনাখন আচলতে বহুত আবেগিক কাৰণ গোটেই অসম আবেগিক হৈ আছিলে স্বতঃস্ফূৰ্তভাৱে গোটেই অসম বন্ধ আছিলে আৰু হয়তো তেওঁ কৈও গৈছিলে ভাবি কিবা ক্লিপ এটা আছে 7 দিনমান অসম বন্ধ থাকিব তেওঁ সেইবোৰ প্ৰতিটো কথাই তেওঁ কৈ যোৱা কথাটো এডভান্স কৈ যোৱা ভগৱানে ক'ব পাৰে এডভান্স আৰু দাদাই মোক তেতিয়াই কৈছিলে যে ভগৱান বিচাৰি কেতিয়াও নাযাবা তুমি তই ভগৱান বিচাৰি ঘূৰি নুফুৰিবি আৰু মোক দাই তই ভগৱান বিচাৰি ঘূৰি নুফুৰিবি মঠ মন্দিৰ এইবোৰ ঘূৰি নুফুৰিবি এইবোৰ কাম নাই ভগৱান মনত আছে ভগৱান সকলো মাজত আছে মানুহক সহায় কৰিবা মানুহক ভগৱান বুলি ভাবিবা মানুহক ভাল আদৰ্শ দেখুৱাবা মানুহক ভাল কাম কৰি দেখুৱাবা যাতে তোমাৰ আদৰ্শত 10 জনে অনুপ্ৰাণিত হয় ভগৱানৰ ওচৰত তুমি মন্দিৰৰ ওচৰত গ'লে ভগৱানে দুখ পাব মোৰ ওচৰত কিবা তোমাৰ নিচিনা হাজাৰ হাজাৰ লক্ষ কোটি জীৱ জন্তু আছে কাক দিব ভগৱানে এজন সাধাৰণ মিনিষ্টাৰ ওচৰলৈ কিবা এটা যদি আই ঘৰ এটা বিচাৰি গ'লে মানুহে অশান্তি পায় এজন মিনিষ্টাৰে সোমাব নিদিবি আৰু তুমিতো ভগৱানৰ ওচৰত তেনেকুৱা হাজাৰ লক্ষ কোটি মানুহে জীৱ জন্তুৱে ভগৱানক প্ৰাৰ্থনা কৰিছে মোক এইটো দিয়ক সদায় সফল হৈ কিনে ছাকচেছ হৈ কিনে ভগৱানৰ ওচৰত যাবি প্ৰভু ধন্যবাদ তুমি মোক সুস্থ সবল কৰি ৰাখিছা মনোবল শক্তি জ্ঞান ধৈৰ্য শক্তি দিছা এই ধৈৰ্য সহ্য মনোবল শক্তি আজি মই এই কামখিনিত সফল হ'ব পাৰিছোঁ তাৰে কৃতজ্ঞতাৰে আপোনাৰ চৰণ চুইছোঁ সেইটো আদৰ্শ দাদাই আমাক দেখাইছিলে সেইটো আদৰ্শ দাদাই আমাক বুজাইছিলে সদায় শান্তিত থাকিবলৈ শিকাইছে সংগীত শিল্পীয়ে সদায় শান্তি পৰিৱেশ কঢ়িয়াই আনে অশান্তি নহয় সংগীত শিল্পীখিনিক মৰ্যাদাটো সদায় দিব জানিব লাগে আপোনাৰ সেই গানৰ মাজলৈ যাওঁ এই গানটো লিখাৰ পাছত আপুনি জুবিন দাৰ লগত কণ্টেক্ট কেনেকৈ কৰিলে আৰু তাৰপিছত গানটো কেনেকুৱা গোৱালে কেনেকৈ গাবলৈ দিলে সেই কাহিনীটোৰ বিষয়ে অকণমান জানো সেই গানটো মই দাদাই মোক মাতিলে বোলে চিকমিকত আহি যাবি আপুনি ফোন কৰিলে গানটো লিখাৰ পাছত ফোন কৰিলোঁ দাদা মই গানটো লিখিলোঁ নহয় তোৰ গান ভালেই হয় দে তই আহি যাবি কেতিয়া আহিবি খালিয়ে আহিবি আৰু তই মই জানো না মোৰ কথা দাদাই মানে মোৰ পৰা কিবা এটা বিচাৰে কিবা এটা গিফ্ট লৈ যাওঁ যেনেকৈ ইয়াত চিকাৰ এখন শ্বুটিং কৰোঁতে দাদাই মোক কৈছে তই ক'ত আছ তই তোৰ ট্ৰেডিশ্যনেল বস্তু এটা লৈ আমাৰ এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি গেষ্ট ৰুমত আছিলে তেতিয়া মই ধুনীয়াকৈ অলপ মাংস লৈ গৈছোঁ তপন দাস আছিলে আমাৰ কে চাহাতে আছিলে শ্বুটিঙত অহা গোটেই সোপা কাৰণে লৈ কিনে মই তাত দিছোঁ যে আজি ডিনাৰটো গোটেইখিনিৰ কাৰণে মোৰ ফালৰ পৰা এইটো আৰু দাদাক লৈ ট্ৰেডিশ্যনেল বস্তু এটা লৈ আহিবা মোৰ ট্ৰেডিশ্যনেল বস্তু আমাৰ মিচিঙৰ চাইমদটো লৈ গৈছোঁ চাইমদটো নি কিনে মই অকণ দাদাক কিনে দিছোঁ আৰু সেইটো এটা মৰম তাৰপিছতে দাদা বাৰ্থডে আহিলে যোৰহাটত 50 বছৰীয়া বাৰ্থডে পাতিলে মই খুব উৎফুল্লিত হৈ আছোঁ দাদা বাৰ্থডে বা যোৰহাটতে পাতিছে ওচৰতে হ'ব ময়ো দাদাৰ ওচৰত যাম ভাল লাগিব আৰু দাদা এটাই কথা কি আপাৰ আছামত যেতিয়া আহে কাজিৰঙা পালে আমাৰ হিতাচক ফোনটো লগা বুলি কয় এই পোৱালিটোক ফোনটো লগাচোন হিতাচে লগাব পোৱালি ল দাদাই কথা পাত তই ক'ত আছ দাদা মই আছোঁ ডিউটিতে আছোঁ তই ছুটি ল'ব পাৰিবি নেকি ব'ল নহ'লে এইফালে তিনিচুকীয়া যাওঁ বা আমুকো প্ৰগ্ৰেম আছে হেৰিত কি কয় শিৱসাগৰ কি বুলি কয় জেগাডোখৰত ফুটবল খেল হৈছিলে ক্ৰিকেট বোলে তাত যাওঁ ব'ল ক্ৰিকেট আছে নামটিত বোলে ক্ৰিকেট আছে সেইবাৰত গৈছোঁ বাৰু ক্ৰিকেট খেলিবলৈ যাওঁ তেনেকৈ মোক মানে কয় সেইটো এটা খুব ভাল লাগে দাদাক মানে মোৰ প্ৰতি থকা মই ভাবোঁ দাদাই মোক পাহৰি যাব নেকি কিন্তু নাই নাপাহৰে এতিয়া মই বাৰ্থডেত আহিলে আছে বাৰ্থডেত গ'লোঁ ভাল লগা গিফ্ট এটা লৈ গ'লোঁ নি কিনে মই গিফ্টটো দিলোঁ দাদাই গ'লে এটা কাম কৰি তই লোকেল কিবা এটা বনাই লৈ আহিবি তই কওঁ নহয় মোক সদায় খুৱাম লৈ আহিবি আমাৰ এইক তাৰ পৰা ফোন কৰিছোঁ তাইক শুনা দাদাই লোকেল মুৰ্গী খাব বোলে তাৰপিছতে মোৰ ছোৱালী য'ত পঢ়ে চেণ্ট মেৰিজ স্কুলত তাতে আমাল বুলি কোৱা ভাইটি এটা আছে মই আমালক ফোন কৰিলোঁ আমাল তোমালোকৰ ঘৰত লোকেল মুৰ্গী আছে নেকি বোলে আছে এই 2টা লোকেল মুৰ্গী তুমি পটাপট টেষ্টিং কৰিবলৈ দিয়াচোন দাদাক জুবিন দাক মই আজি ভাতটো মোৰ পৰা ঘৰৰ পৰা বনাই নিখোঁ জহা চাউল নৰসিংহৰ পাতৰ চাটনি পুদিনা চাটনি কচু দালি চব্জি মোৰ ৱাইফে ধুনীয়াকৈ বনাই দিছে একদম ধুনীয়াকৈ কেষ্টলত ভৰাই যাতে 15জন মানে খাব পৰাকৈ একদম ডাঙৰ কেষ্টলত গাড়ী ডিকিত ধুনীয়াকৈ পিছফালে ভৰাই লৈ গৈছোঁ
নি কিনে মই ধুনীয়াকৈ লৈ গৈছোঁ 2টামান বজাত দাদাক ধুনীয়াকৈ দিছোঁ দাদা বেছি নাখায় অকণমান দাদাই খালে বৰ টেষ্টি বনাইছোঁ দেই ঠিক দাদাক খুৱাই মেলি আহিলোঁ মই আহি আমাৰ এতিয়াও ক'ব হিতেশ আছিলে হিতেশ আৰু বৰাদা আছিলে এতিয়া মই মানে বাকীখিনি বোলে থৈ দিবলৈ ক'বি গধূলিও খাম ধুনীয়াকৈ চুকত থৈ দিছোঁ টেবুলৰ ওপৰত ধুনীয়াকৈ খুৱাই মেলি আহিলোঁ দাদাক এতিয়া সিদ্ধাৰ্থ সোমাই আহিছে সিদ্ধাৰ্থে কৈছে সিদ্ধাৰ্থ মানে অলপ সিমান মানুহবিলাকৰ প্ৰতি আচাৰ ব্যৱহাৰটো ভাল নহয় বোলে ই কি কৈছে ইয়াত এনেকৈ কয় ই কি কৈছে মইতো আগৰ পৰা দাদাই মোক কৈ দিছে মই কাৰণে তাক ইমান কথা নাপাতো তাৰ লগত কেতিয়া কথা নাপাওঁ নাই আহিছিলে এই খানালৈ আহিছিলে দাদাৰ কাৰণে অলৰেডি মই দাদাক খোৱালোৱেই দাদাই খানা খাব হাতেৰে খানা খাব এনেকুৱা কথা নাযাওঁ এনেকৈ কৈছে তাৰপিছত মই হ'লো ঈশ্বৰকতো ভগৱানকতো মই দৰ্শন কৰিলোৱেই আৰু যি বকি থাকিব দিয়া মোৰ আপত্তি নাই ৰাফ আছিলে ন ৰাফ টাইপত কথাবিলাক কয় আৰু দাদাই মোক কৈ থৈছে তৃতীয় পক্ষৰ কথা নুশুনিবা মোৰ সেইখিনি ধৈৰ্য শক্তি মই কেতিয়াও মুখে নোতো দাদাই মোক সদায় কৈছিলে মনতাৰ শক্তি বেছি আছে গতিকে সেইকাৰণে মই নকওঁ তাৰপিছত মই খোৱালোঁ মাৰিলোঁ গুচি আহিলোঁ তাৰপিছতে মই বৰাদাহঁতক ক'লোঁ বৰাদা আপোনালোকে খাই ল'ব মই যাওঁগৈ মোৰ ডিউটি আছে গুচি আহিলোঁ আৰু সন্ধিয়া ফোন কৰিছে আমাৰ হিতেশে ক'লে কি হেৰি নহয় দাদাই কৈছে কি এই কেচুল আৰু টিফিনখিনি কাইলৈহে দিব আমি কোনোবা বাগানৰ মাজত যাম পিকনিক টাইপৰ খানাটো খুব ভাল পালে যে দাদা তাত খাবগৈ বোলে হোটেলৰ খানা নাখায় আমি লৈ গৈছোঁ বোলে এনেকৈ ক'লে মই হ'ব দিয়ক আজি নিদিলেব কাইলৈ দিব বাৰ্থডেটো পৰহিলৈ আছে না দাদা আৰু মইতো গৈ আছোঁ কাইলৈ এতিয়া বাৰ্থডে দিনাখন আহি ধুনীয়াকৈ দাদাক এনভেলপত 50 ইয়াৰ্ছৰ মোৰ ভাল পায় একো উপায় নাই গিফ্ট কিনিবলৈ মই তেনেকৈ নাজানো দাদাই আৰু বেলেগ বস্তু কি ভাল পায় এইবিলাক ইমান নাজানো সেইকাৰণে মই দাদা কি কৰিলোঁ এনভেলপত 50,000 50,000 ধুনীয়াকৈ এনভেলপত ভৰাই চোৰ মাৰি দাদাক কৈছোঁ দাদা 50 বছৰ বাৰ্থডে 50 বছৰ বয়সৰ বাৰ্থডে এইটো মোৰ ফালৰ পৰা উপহাৰ কি আছে এইটোতো কি দিছে তই মোক আছে আৰু দাদাই হ'ব দে নাই হ'ব দে এইটো মই এতিয়া ফালিব পাৰিম নাই মোৰ দাদা নাফালিব কাৰণ মই জানো দাদাই ফালাৰ লগে লগে মোক আকৌ তাৰপৰা কিবা এটা ঘূৰাই দিব আজিও মোক নালাগে গিফ্ট তাৰমানে সেইটো দাদাই প্ৰতিবাদ গান গালে মোক কিবা এটা ঘূৰাই দিয়ে বা কিবা এটা দিলে আকৌ মোক দিয়ে মানে কিবা এটা যদি বিস্কুট এখনো পায় তেনেকুৱা যেনেকৈ ভাতি খাই যায় তেনেকুৱা টাইপৰ মানে সেইকাৰণে মই সেইটো বিচৰা নাছিলোঁ মই দাদা ক'লোঁ নাই দাদা আপোনাক ফালিব নালাগে খুলিব নালাগে আপুনি পিছত খুলি চাব যোৰহাটতে হৈছিলে তাৰপাছতে তেনেকৈ স্মৃতি দাদাৰ লগত বহুত আছে তাৰপিছতে গানটো কথা কওঁ গানটোত এতিয়া দাদাই মোক ফোন কৰিলে গ'লোঁ আৰু আমি কেক কাটিলোঁ আশ্চৰ্য সকলোখিনি আমি তাতে আছিলোঁ আশ্চৰ্যতা বাকী বহুত আছিলে বিভিন্ন ধৰণৰ নামবিলাক পাহৰিছোঁ আমাৰ পবিত্ৰও আছিলে হিমাংশু আছিলে মোৰ ভাইটি এটা অমূল্য শইকীয়া সেইটো ভাইটিও আছিলে লগতে মোৰ লগত গোটেই গুৱাহাটীত বহুত ল'ৰাবিলাক আহি যায় মই যোৱাৰ লগে আমি গোটেই সোপা আছোঁ কেক কাটি দাদাৰ লগত ফূৰ্তি কৰি বল এতিয়া টাইম নাই আকাশৰ গানটো আগে গাই লওঁ চব গানটো গাবলৈ গ'লে তাৰপিছত দাদা চিধাই বহিলে লিক্সটো ল'লে দাদা গুণগুণাই দাদাই ক'লে তোৰ কি দুখ হৈছে অলপ হৈছে দাদা প্ৰকাশ কৰিব নোৱাৰোঁ বৰ বেলেগ গান লিখিছে হ'ব দে যাওঁ বাবলুক ক'লো বাবলু ল টেকটো লৈ যাওঁ গ'ল দাদাই তেনেকৈ 2টামান লাইন গাই দিলে মই নথকা অনুভৱ যিদিনা হ'ব তোমাৰ অশ্ৰু নিগৰিব নে কোৱা সেইখিনিলৈকে দাদাই গম পোৱা নাছিলে যেতিয়া মোৰ কবিতা ছন্দ গানৰ সুৰ সেই লাইনকেইটা যেতিয়া দাদাই পালেগৈ গীতৰ সুৰৰ আকাৰত দাদাই ষ্টপ হৈ গ'ল আৰু চকু পানী পূৰা দাদা দুটা চকু পানী নিগৰি আহিছে ইমানে বেয়া লাগিলে মোৰো দাদা একো কথা কোৱা নাই হেডফোনটো থৈ ওলাই গুচি গ'ল বেলেগ এটা ৰুমলৈ 15 মিনিটমান দাদা নাই তাৰপিছত আহিছে ঐ তহঁত চব যা মই আজি গান গোৱা পৰিৱেশত নাই যা আজি মই গান নাগাওঁ চব যা খালী কৰি দে বাছ বাকীবিলাক চব কিছুমান গ'লগৈ মই বাহিৰত ৱেইট কৰি আছোঁ নাই দাদা কিবা এটা যে উত্তৰ আহিব গানটো গাব নাই মোৰ ভগৱানৰ ওপৰত ভগৱানে কিবা এটাতো বাৰ্তা দি থৈ যাব লাগিব না মানুহক সান্তনা এটাতো দিব লাগিব তেওঁৰ জীৱনৰ কাহিনী মোৰ বিশ্বাস আছিলে অলপ পিছত বাবলু দাই মোক কৈছে এই আকাশ চিন্তা নকৰা দাদাই বহুত হাৰ্টলি লৈছে দাদাই কৈছে যে ইমান এটা ভাল গান লিখিছে
মোক পূৰা চুই গৈছে। মোতকৈ সি এডভান্স কেনেকৈ হ'ল? মোৰ ভৱিষ্যতৰ কাৰণে গান লিখিব পৰা, মোৰ জীৱনৰ কাৰণে গান লিখিব পৰা। গাব যোৱা দি আছে দাদাৰ পিছত গাব যোৱা। দাদাই কিন্তু ফিল কৰি আছে এইটো কথা, আৰু মই গুচি আহিলোঁ। ঠিক তেনেকৈ দাদা বাৰ্থডে দিনাৰ কথা 18 তাৰিখ, 21 তাৰিখে ৰাতি মোৰ 12:15 ফোন আহিছে বাবলু দাৰ ফোনৰ পৰা। বাবলু দাদা চিকিমিকৰ পৰা ফোন আহিছে। অঁ হেল্ল' বাবলু দা। অঁ আকাশ, এই দাদাই কথা পাতে লোৱা। দাদা অঁ তই কি কৈছ? দাদা এই শুই আছিল। তই ডিউটি জইন কৰিলি? হয় দাদা কৰিলোঁ। গানটো গালোঁ। তই মোক বহুত কন্দুৱাই দিলি, বহুত কন্দুৱাই দিলি তই মোক। আৰু শুন, বাবুলে দি দিব তোক বাবুলে দি দিব। হ'ব দাদা, গানটো গালে যেতিয়া আৰু ভালেই গাইছে আপুনি। তেনেকৈ গা কৰি মেলি মই ফিল খুব আবেগিক হৈছোঁ। অঁ দাদাই যে গানটো গালে। যেতিয়া ৰিলিজ কৰিছোঁ গানটো 20 এপ্ৰিলত 2022, মই ভাবিছিলোঁ তেতিয়া মানুহে অনুভৱ কৰিব, তেতিয়াৰ পৰাই দাদাক ভগৱান হিচাপে গণ্য কৰিব, মানুহে সোনকালে আঁকোৱালি ল'ব। তাতে দুজনমানৰ কমেণ্ট বৰ ধুনীয়া আহিছিলে। দুজনমানে বুজি পাইছিলে, বুজি নোপোৱা নহয়, তাতো সেইটো কমেণ্টতো বহুত মানুহে বুজি পোৱা মানুহ। তুমি আমাৰ ভগৱান, তুমি আমাক এৰি যাব নোৱাৰা, তুমি নোহোৱা হোৱা সপোন দেখিবই নোৱাৰোঁ আমি। কমেণ্ট দিয়া মানুহ তেতিয়াই আছিলে। তেতিয়া চাগে কম মানুহে বুজিছিলে, কম মানুহে বুজিছিলে, গোটেই অসমে বুজিছিল। কিন্তু দাদাই তেতিয়া অনুভৱ কৰিছিলে যে মোতকৈও এডভান্স হৈ কিনে এই গানটো মোক লিখি দিলে মোৰ জীৱনৰ ওপৰত। সেইটো কথা দাদাই কিন্তু ফিল কৰিছিলে। গানটো অকণমান গুণগুণাই দিব নেকি? সেই গীতটি মই অকণমান গুণগুণাই দিছোঁ আপোনালোকক। মই নথকাৰ অনুভৱ যিদিনা হ'ব তোমাৰ, সিদিনা অশ্ৰু নিগৰিবনে কোৱা। মোৰ কবিতা ছন্দ গানৰ সুৰ বুজিবা তুমি সেইদিনা